নমস্কাৰ বন্ধুসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। নংচানৰ সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। সূৰুযমুখী ধাৰাবাহিকখনৰ যোৱা দেখানত দেখিবলৈ পাইছিলে পৰীক গাড়ীয়ে খুন্দিয়াই থৈ যোৱাৰ পিছত ত্ৰিদীপে পৰী বুলি চিঞৰি দৌৰি আহিছিলে আৰু সুৰভি আৰু ত্ৰিদীপে পৰীক হস্পিটেললৈ লৈ গৈ আছিলে আৰু ত্ৰিদীপে সুৰভিক তুমি বাৰু গাড়ী নম্বৰটো দেখিছিলা নেকি বুলি সুৰভি সুধিছিলে আৰু তেতিয়া সুৰভিয়ে মই গাড়ী নম্বৰটো চাবই নহ'ল বুলি ত্ৰিদীপৰ আগত কৈছিলে আৰু তেতিয়া ত্ৰিদীপে যোনে মোৰ পৰীক এনেকুৱা অৱস্থা কৰিছে তাক মই সোধাই নেৰো বুলি সুৰভিৰ আগত কোৱাত সুৰভিয়ে বহুত ভয় খোৱা দেখিবলৈ পাইছিলে। আজিৰ খণ্ডত দেখিবলৈ পাব ত্ৰিদীপে পৰীক হস্পিটেললৈ লৈ গৈ ত্ৰিদীপে বহুত হুলস্থুল কৰি থাকিব আৰু তেতিয়া সুৰভিয়ে তুমি এনেকৈ হুলস্থুল কৰি নাথাকিবাচোন বুলি ত্ৰিদীপৰ আগত ক'ব আৰু তেতিয়া ত্ৰিদীপে মোৰ পৰী এনেকুৱা এটা অৱস্থা হৈছে মই হুলস্থুল নকৰি কেনেকৈ মনে মনে থাকিম বুলি সুৰভিক দম দিব। আনফালে আজিৰ খণ্ডে অঞ্চুহঁত হস্পিটেললৈ আহি পাব আৰু ত্ৰিদীপে অঞ্চুহঁতৰ ওচৰলৈ গৈ মোৰ পৰীক মোৰ চকুৰ আগতে গাড়ীয়ে খুন্দিয়াই থৈ গ'ল, মই একোৱে কৰিব নোৱাৰিলোঁ বুলি ত্ৰিদীপে বহুত কান্দিব। এতিয়া বাৰু পৰীৰ কি হ'ব দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।